দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত ভূমাফিয়াৰ তাণ্ডৱ এফালৰ পৰা নিশেষ হৈছে পলাশবাৰীৰ কৃষিভূমি আৰ্দ্ৰভূমি দিনে নিশাই দুষ্ট চক্ৰই এক্সকেভেটৰ ডাম্পাৰেৰে চলাইছে মাটিৰ খনন আপোনালোকক দৃশ্য দেখুৱাইছো কুকুৰবাৰাৰ জিয়াকুৰ মধুপুৰ জেজাৰবুৰী দৰাবিল আদি অঞ্চলৰ ভূমাফিয়াৰ সন্ত্ৰাসত শংকিত হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ লোক খেতিপথাৰক পুখুৰী সদৃশ অৱস্থালৈ ৰূপান্তৰ কোনে কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কাৰ আশীৰ্বাদত কিদৰে সম্ভৱ হৈছে কৃষিভূমিত এই পুখুৰী সদৃশ খনন কাৰ্য বন বিভাগৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে তুতকি কেনেকা এতিয়া জধে মধে খনন হৈ আছে হাইৱেত মাটি পেলোৱাৰ নামত 4 লেন হ'ব এতিয়া জধে মধে যদি এইবিলাক খেতি পথাৰ আছিল কালিলৈ এতিয়াও সেই খেতি পথাৰে আছে কিছু বিলৰ কাষলৈ নাই চৰণীয়া পথাৰ তাতে একদম সাইডতে আমাৰ মানে ভাগিৰ মানুহৰ কাষত সাইডতে একদম বিৰাট দ গাত কৰি দিছে য'ত আচ্ছা যা গাত কৰিলেতো নহ'ব এতিয়া ধৰক এইটো আপোনাৰ ব্যক্তিগত মাটি হ'ব পাৰে কিছুমান আমি শুনা মতে এইবিলাক সিলিং সাৰপ্লাস মাটি তাৰমানে সিলিং প্লাস হ'লে সাৰপ্লাস হ'লে চৰকাৰী লগতে মানে বিলটোত এটা এডজাস্টেণ্ট বিলটোৰ আমি সাৰ্ভেৰ কাৰণে দাবী কৰি আছিলোঁ কিন্তু এতিয়ালৈতো সাৰ্ভে হোৱা নাই আংশিকভাৱে আৰম্ভ হৈছিল আকৌ বন্ধ হৈছে তে বিলতে পৰিবনে আৰু সিলিং সাৰপ্লাস মাটি বুলি শুনিছোঁ কিছুমান সেইবিলাক নিশ্চয় চৰকাৰী মাটি প্ৰাইভেটো কিছুমানে সেইটো মাটি বেচিছে বা ফিচাৰী কৰিব বা সেনেকুৱা কিবা উদ্দেশ্য থাকিব পাৰে কিন্তু এনেকুৱা আমাৰ ইমান দ যদি গাঁত খান্দি দিয়ে মাইনিং ডিপাৰ্টমেণ্টৰো কিছুমান নৰ্মছ আছে বুলি শুনিছোঁ কোনোবাই কয় যে 4 ফুটকৈ বেছি খান্দিব নোৱাৰে কোনোবাই শুনিছোঁ যে 8 ফুট মেক্সিমাম আচ্ছা 8 ফুট খান্দিলেও বা 4 ফুট খান্দিলেও তেতিয়াহ'লে তাৰ পিছলৈ বিলখনত কি হৈছে আপোনাৰ বালি তুলতে কলহী নদীখনৰ বেডটো তললৈ গুচি গৈছে ফলতে হৈছে কি আৰু সেই যে চিল্টিং হয় মানে পলস পৰি বিলৰ বুকুখন উঠি আহিছে ফলতে এতিয়া বিলৰ পানী একদম সংকুচিত হৈ গৈছে সংকুচিত হোৱা অৱস্থাত এই আপোনাৰ মাছ কাছ পক্ষী বহুত এনভাইৰনমেণ্টৰ লগত জড়িত যি চাৰ্কুলাৰ এই সব বস্তু এফেক্টেড হৈছে এতিয়া তেওঁলোকে আমি নকওঁ যে হাইৱেটো তাতে খেতি পথাৰ খানাতকৈ হয়তো বিলৰ কৰক চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক ৰেভিনিউ ডিপাৰ্টমেণ্ট হওক বা আপোনাৰ এই কি কয় পলিউশ্যন বৰ্ড হওক বা মাইনিং ডিপাৰ্টমেণ্ট হওক তেওঁলোকে এটা সম্যকভাৱে খান্দিব লাগে বুজা নাই তাতে যদি ইভিন বোধহয় ৰাইজে আপত্তি নকৰিব 100 বিঘা মাটি যদি এনেকৈ 4 ফুট খান্দি 5 ফুট খান্দি পেলাই এটা যদি মাছ থকাৰ কাৰণে এটা বহল জাগা কৰে তে সেইটো মানুহও সেই মাছ খাব পাৰিব শিহুৰো ভাগত পৰিব আৰু এতিয়া য'ত ত'ত যেনেকৈ ক'ৰবাততো আমি দেখিছোঁ 10 ফুট 12 ফুট 8 ফুটৰ তলত 9 ফুট এনেকৈ খান্দি আছে আৰু খান্দাটো অব্যাহত আছে বুজা নাই হা তো আগে পিছে আমি দেখিছোঁ এই ৰাণীৰ পৰা ইয়ালৈ এনেকুৱা ইমান বৈদ্য 20 ফুট 25 ফুট দ কৰি সেইবিলাক পথাৰত আপোনালোকে জানে ক'বাত তাতেতো জীৱ জন্তু মৰিছেই দামৰি চানা আৰু আপোনাৰ ছাগলী মানুহো মৰা বুলি শুনিছোঁ এইবিলাক কোনোবাই কোৱা মতে 14-15 জনমান সেনেকুৱা বৃদ্ধ মানুহ মৰিলেই সেই মানে গৈ তো বস্তুটো হ'ল কি এইটো পৰিৱেশটো নোহোৱাকৈতো আমি সেই পাৰ্টিবিলাকেদি বা সেই ধৰ্মইদি চলিব নোৱাৰিম না আমাক প্ৰকৃতিটো নহ'লে আপুনি কেনেকৈ বাচিব আমি ল'ৰা ছোৱালীক আপুনি মালভোগ কল খোৱালে নহ'ব না প্ৰকৃতিটোও দি যাব লাগিব চব যদি আমি গ্ৰাস কৰোঁ গতিকে ঠিকাদাৰ যি শ্ৰেণী যিবিলাক ইনভলভ আছে ইয়াত মই কাৰো নাম উল্লেখ নকৰাকৈ মই তেওঁলোকক আমি কেইজনমানে লগ ধৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীৰ বাপেক বুজা নাই আপোনালোকৰ এই দেশৰ নাগৰিক গতিকে আপোনালোকে কামটো এনেকৈ কৰিব লাগে যাতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা